Hello students, মই ৰিহান আজিৰ এই ভিডিঅ'ত মই তোমালোকক ইতিমধ্যে হৈ যোৱা ক্লাছ 5ৰ যি তোমালোকৰ সমূহীয়া পৰীক্ষাৰ গণিতৰ প্ৰশ্নখন সেইখন লৈ আহিছোঁ মই ঠিক আছে এখন চৰকাৰী স্কুলৰ এখন প্ৰশ্ন হয় সমূহীয়া পৰীক্ষাৰ গণিতৰ গতিকে যাৰ প্ৰাইভেট স্কুল তেওঁলোকৰ বাবে এইটো প্ৰশ্ন বেলেগ হ'ব ঠিক আছে অকল চৰকাৰী স্কুলহে এইটো প্ৰশ্নৰ চোৱা এই প্ৰশ্নখন চালে তোমালোকৰ স্কুলত যদি সমূহীয়া পৰীক্ষাৰ গণিত এক্সাম হোৱা নাই তেন্তে এটা কাম কৰিব পাৰিবা এই প্ৰশ্নখন চাই প্ৰেক্টিছ কৰিব পাৰিবা আৰু ইয়াৰ পৰা তোমালোকৰ বহুত কমন আহিব পাৰে ঠিক আছে যদি চেপ্টাৰবোৰ একে তেন্তে বহুত কমন আহিব পাৰে সেয়ে মই তোমালোকক প্ৰশ্নখন দি দিছো তোমালোকে চাই লোৱা আৰু তোমালোকে স্ক্ৰিনশ্বটো মাৰি ল'ব পাৰিবা স্ক্ৰিনশ্বটো মাৰি লোৱা যদি তোমালোকক প্ৰশ্নখনৰ PDF লাগে তেন্তে মোক ইনষ্টাগ্ৰামত মেছেজ কৰা ডাইৰেক্ট ইনষ্টাগ্ৰামত মেছেজ কৰা লিংক ডেসক্ৰিপচনত আছে ফলো কৰিবলৈ মেছেজ কৰা মই দি দিম যদি উত্তৰ লাগে তোমালোকৰ এই প্ৰশ্নখনৰ তেন্তে মোক কমেন্ট কৰা উত্তৰ বুলি মই উত্তৰবোৰ দিম ঠিক আছে আৰু বাকিবোৰ চেপ্টাৰৰ মানে বাকিবোৰ সাবজেক্টৰ প্ৰশ্নৰ ভিডিও মই আপলোড কৰি দিছো ক্লাছ 5ৰ হেয়া যদি চাব মন আছে ডেসক্ৰিপচনত লিংক আছে গৈ পেলাই চাব পাৰিবা আৰু এই 11 নম্বৰলৈকে আহিছিল তোমালোকৰ প্ৰশ্ন ঠিক আছে টোটাল তোমালোকৰ 1 নম্বৰ পৰীক্ষা আছিল মুঠ ঠিক আছে সো তোমালোকে প্ৰশ্নখন প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা বহুত কমন আহিব পাৰে তোমালোকৰ আজি ভিডিওটো হিন্দে সামৰি মাৰিছো লগ পাইছো বেলেগ এটা ভিডিওত